So hello dear students, সকলোকে ওয়েলকাম কৰিছো আডা 24/7 নৰ্থ ইষ্টৰ আমাৰ অফিচিয়েল ইউটিউব চেনেলত আৰু আজি এটা বহুত গুৰুত্বপূৰ্ণ এটা সেশন কিয় তোমালোক ইতিমধ্যে বহুতে জানা যে আমি এডিআরই পৰীক্ষা এটা ইমান ডাঙৰ এটা নিযুক্তি তাৰ পিছত যেটো পৰীক্ষা অলৰেডি হৈ গল অহা 29 অফ দিস মান্থ আমাৰ আৰু এটা পৰীক্ষা আছে কিন্তু এই পৰীক্ষাটোৰ পিছত নেক্সট কি সবতকে ডাঙৰ এটা প্ৰশ্ন আৰু নেক্সট যদি আমি কবলে যাও যেটো ভাৰতবৰ্ষৰ ভিতৰতে নট অনলি ইন আসাম গোটেই ভাৰতবৰ্ষৰ ভিতৰত যেটো সবতকে বৃহৎ নিযুক্তি হবলৈ গৈ আছে এটো হৈছে আমাৰ আৰআৰবি এনটিপিসি যত আমি বিগত বছৰবোৰত চাইছো যে আমাৰ অসমৰ বহুত ভ্যাকেন্সি আৰআৰবি গুৱাহাটীত যেহেতুকে কাট অফ অলপ কমকে যায় এই কাৰণে বাহিৰৰ ষ্টেটৰ লৰাছলি আহি পৰীক্ষা দি পাস কৰি তেওঁলোকে অসমৰ পোষ্টখিনি চাকৰি লৈ গুছি যায় কিন্তু এইবাৰ অসমৰ লৰাছলিৰ যি প্ৰস্তুতি যি প্ৰিপাৰেচন বহুত যথেষ্ট বেছি ভাল আছে কাৰণ এডিআরই পৰীক্ষা ইতিমধ্যে হেক পাইছে আৰু এটা পৰীক্ষা আছে তো সেই কাৰণে আমি কিন্তু এনটিপিসিৰ পৰীক্ষাটো বহুত ভালকে দিব লাগিব আৰু যাৰ বাবে মই তোমালোকৰ ডেইলি ক্লাস ৰাতি 9টা বজাতে স্টাৰ্ট কৰিছো ইমান দিনে ৰাতি 9টা বজাতে চলি আছিল বাট আজিৰ পৰা এটো 28 তাৰিখ লৈকে ৰাতি 8টা বজাত হ'ব আমি অলপ টাইমটো ৰিপ্লেস কৰিছো জনাই দিলো সো এই ইনফরমেশন খিনি যে বিভিন্ন জনে মোক প্রশ্ন কৰিছে যে স্যার পৰীক্ষাত আমি অসমীয়াত দিব পাৰিম নে নাই কোৱেশ্চন অসমীয়াত আহিব নে নাই বা যদি আমি ক পৰীক্ষাটোৰ এক্সাম প্যাটার্ন কি আছে বা আমাৰ সিলেবাস কি আছে কি পঢ়িব লাগিব কোয়ালিফিকেশন কি আছে কি পোস্ট আছে বহুতে বিভিন্ন প্লেসৰ পৰা সাগে ইতিমধ্যে বহুতখিনি ইনফরমেশন পাইছা বাট মই তোমালোকক আজি এটা সিঙ্গেল ক্লাছত এই ইনফরমেশন খিনি একেবাৰে একগোট কৰি তোমালোকক দিম সো দ্যাট তোমালোকে এই ক্লাসৰ পৰা এই গোটেইখিনি ক্লাস বা গোটেইখিনি ইনফরমেশন একেবাৰে পাই যোৱা তো ফার্স্ট অফ অল মনত ৰাখিবা যেটো আৰআৰবি এনটিপিসিৰ যেটো এক্সাম প্যাটার্ন যেটো সবতকে ইম্পর্টেন্ট আৰআৰবি এনটিপিসিৰ যেটো এক্সাম প্যাটার্ন এটো কিন্তু বেসিক্যালি 4টা স্টেজত হয় বা 4টা স্টেজত হ'ব সেটো কি 4টা স্টেজ মানে কি প্ৰথমটো হ'ব এটা ৰিটেন জি ৰিটেনটোত তোমালোকৰ বাবে থাকিব CBT 1 CBT 1 মানে কম্পিউটার বেসড টেস্ট 1 CBT 1 স্টেজ 1 দেন সেকেন্ড স্টেজতো হ'ব CBT 2 ইয়াত কোৱেশ্চনৰ নাম্বাৰস আৰু কোৱেশ্চনৰ মাৰ্কসৰ মাজত ডিফাৰেন্স থাকিব CBT 1 100 মাৰ্কসৰ হ'ব CBT 2 120 মাৰ্কসৰ হ'ব জুনে এই দুটা স্টেজ মানে ক্লিয়াৰ কৰিব তেওঁৰ বাবে থাকিব কম্পিউটাৰ বেসড এপ্টিটিউড টেস্ট আৰু থাৰ্ডলি থাকিব বা টাইপিং টেস্ট যাক আমি কৈছো টাইপিং টেস্ট আছে এটা আৰু তাৰ পিছত থাকিব ডকুমেন্ট ভেৰিফিকেশন এন্ড দেন মেডিকেল এক্সামিনেশন এন্ড তাৰ পিছত নিযুক্তি পত্ৰ সো পৰীক্ষাৰ ষ্টেজ যি সকলে পৰীক্ষাৰ ষ্টেজ লৈ তোমালোকে চিন্তা কৰা ফাৰ্স্ট হৈছে তোমালোকৰ ৰিটেন এক্সাম আৰু এই ৰিটেন এক্সামত CBT 1 আৰু CBT 2 এই দুটা ৰিটেন এক্সাম তোমালোকে ক্লিয়াৰ কৰিব লাগিব ঠিক আছে তো ইয়াত চোৱা তোমালোকক ইয়াত দি দিয়া আছে যে এক্সামৰ যেটো ডিউৰেশন হ'ব হেতু হ'ব 90 মিনিটছৰ এক্সামৰ ডিউৰেশন হ'ব এই যেটো আমাৰ পৰীক্ষা এই যেটো আমাৰ এনটিপিসি এই আমাৰ ৰেলৱেৰ যেটো এনটিপিসি পৰীক্ষা এটো কিন্তু বেসিক্যালি নন টেকনিক্যাল পপুলাৰ ক্যাটাগৰি হয় এটো নন টেকনিক্যাল ক্যাটাগৰি এটো নহয় আৰআৰবিৰ এটো নন টেকনিক্যাল যেনেকে ধৰি লোৱা টিটি ষ্টেচন মাষ্টাৰ এই যিবোৰ আমি সচৰাচৰ ৰেলৱে ষ্টেচন বিলাকত দেখা পাও ALP বা লোকো পাইলট এইবিলাক নহয় ঠিক আছে আৰু এটো এটা ন্যাশন বেসড এটা এক্সাম হ'ব ডেফিনেটলি অনলাইন মোডত সবতকে গুৰুত্বপূৰ্ণ ৰেলৱেৰ পৰীক্ষাটোত কিন্তু ইংৰাজীটো কিন্তু সিলেবাসত নাথাকে তোমালোকৰ ম্যাথছ থাকিব জেনাৰেল অ্যাৱাৰনেস থাকিব ৰিজনিং থাকিব ঠিক আছে তোমালোকৰ কি না থাকে তোমালোকৰ কিন্তু আমাৰ ইংলিশ কিন্তু এজ এ সাবজেক্ট ইয়াত কিন্তু না থাকে এটো মনত ৰাখিবা ইংলিশ কিন্তু এজ এ সাবজেক্ট কিন্তু ইয়াত না থাকিব এটো কিন্তু একদম নিট এন্ড ক্লিয়ার হৈ যোৱা ঠিক আছে আৰু নেগেটিভ মার্কিং থাকিব ইয়াত যেটোকে নেগেটিভ মার্কিং কম্পিটিটিভ এক্সাম বুলি কলে থাকে আৰু হেতুত থাকিব 1/3 ফর ইচ রং আনসার ঠিক আছে 1/3 তো পৰীক্ষাৰ প্যাটার্ন গম পালো যে CBT 1 CBT 2 টাইপিং বা স্কিল টেস্ট বা আমাৰ যেটো CBET বা ডকুমেন্ট ভেৰিফিকেশন মেডিকেল এক্সাম এই মানে পাঁচটা স্তৰৰ মাজেদি আমি বেসিক্যালি যাব লাগিব পাঁচটা স্তৰৰ মাজেদি আমি যাব লাগিব এটো মনত ৰাখিবা সিলেবাস CBT 1ত মই প্ৰথমতে কৈছো যে জেনাৰেল অ্যাৱাৰনেস থাকিব 40 মাৰ্কসৰ মানে জিকেৰ পাৰ্ট যিখিনি ঠিক আছে মানে তোমালোকৰ যিখিনি জিকেৰ পাৰ্ট হ'ব
এইখিনি 40 মাৰ্কছৰ ৰিজনিঙৰ পাৰ্টখিনি থাকিব 30 মাৰ্কছৰ আৰু কোৱান্টিটিভ এপ্টিটিউডৰ পাৰ্ট থাকিব 30 মাৰ্কছৰ হৈ গ'ল 40 30 30 60 মিন্স 100 মাৰ্কছৰ এইটো হৈছে CBT 1 CBT 1 হ'ব 100 মাৰ্কছৰ লগতে যেটো CBT 2 CBT 2 ত কি হ'ব জেনাৰেল এৱাৰনেস ম্যাথছ আৰু ৰিজনিং বাস জেনাৰেল এৱাৰনেছত কিন্তু জেনাৰেল সায়েন্সৰ ৰেলৱেৰ এক্সামত অলপ আহে 50 থাকিব কোৱেশ্চন মানে জেনাৰেল নলেজ বা জিকে যেটো পাৰ্ট আছে হেতুৰ পৰা ম্যাক্সিমাম কোৱেশ্চন 35 ৰিজনিং 35 ম্যাথছ মিন্স ইয়াত হৈছে 70 ইয়াত হৈছে 50 আমাৰ টোটাল মাৰ্ক কিমান হল 120 মাৰ্কছৰ আমাৰ CBT 2 হ'ব তো ৰিটেন এক্সাম টু ফাৰ্স্ট এন্ড ফৰমোষ্ট সবতকে বেছি গুৰুত্বপূৰ্ণ আচ্ছা এতিয়া বহুতে কৈছে স্যাৰ যেটো আমাৰ কম্পিউটাৰ বেসড এপ্টিটিউড টেষ্ট সিবেট টু লৈ বহুতৰ কনফিউজন আছে RRB NTPC ত মনত ৰাখিবা ৰিটেন পৰীক্ষাটো CBT 1 CBT 2 কমপ্লিট হোৱাৰ পিছত ঠিক আছে কমপ্লিট হোৱাৰ পিছত computer based aptitude test is conducted the position of station master and traffic assistant or babe to qualify candidate must obtain a minimum score of 42 marks minimum T score of 42 marks in each test ঠিক আছে battery regardless of their category মনত ৰাখিবা এটো আৰু যেটো আমাৰ টাইপিং টেষ্ট এটো কি থাকে the typing test is administered for roles such as যি সকলে ধৰি লোৱা টিকিট দিয়া এতিয়া যি সকলে ধৰি লোৱা টিকিট যি সকলে দিব ষ্টেচনত যেতে ট্ৰেইন আহি যায় যদি তেও যদি স্লো যদি টিকিট যদি তেও কৰে আমি কিবা খং কৰি যাও ন সো টাইপিং টু সেই ক্ষেত্ৰত মানে কিমান স্পিডত কম্পিউটাৰত মাৰি থাকে তেওঁলোকে যেতে তৎকালৰ টিকিট কৰে স্পেশালি তোমালোকে যদি তৎকাল টিকিট কেতিয়াবা গৈ যদি কৰি পাইছা নিশ্চয়কৈ আশা কৰিছো তোমালোকে কৰিছা তৎকাল টিকিট বহুত স্পিডত দিব লাগে একদম কম টাইম থাকে তো সিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট জুনিয়ৰ একাউন্ট এসিস্টেন্ট কাম টাইপিষ্ট তেওঁলোকৰ বাবে both হিন্দী and ইংলিশৰ বাবে মিনিট ইন ইংলিশ and 25 words per minute ঠিক আছে সো কি থাকিব তেওঁলোকৰ 25 words per minute হিচাপত থাকিব লাগিব ঠিক আছে ইয়াত এটা লাইন অলপ আগে ই হৈ গল ইটস ওকে ঠিক আছে সো কম্পিউটাৰ তোমালোকৰ কি টাইপিং টেষ্টটো ইয়াত থাকিব RRB NTPC ৰ যেটো মাৰ্কিং সিস্টেম মই আগতে কৈ দিলো যে 1/3 থাকিব নেগেটিভ মাৰ্কিং বাকি 100 and 120 এজ লিমিট যেটো সবতকে গুৰুত্বপূৰ্ণ পইণ্ট তোমালোকৰ বাবে আছে আৰু এটা কথা ইয়াত অলপ এড কৰি দিছো অসমীয়াত কিন্তু কোৱেশ্চন হ'ব তো তোমালোকে অসমীয়াত যি সকলে প্ৰস্তুতি লৈ আছে অলৰেডি এডিআৰই পৰীক্ষাৰ বাবে তেওঁলোকৰ বাবে তো এটো মানে কি বুলি কম এটা সবতকে গোল্ডেন অপৰচুনিটি হয় সো NTPC যেটো এজ লিমিটৰ যেটো ক্ৰাইটেৰিয়া টু লেভেলস আন্ডাৰ গ্ৰেজুৱেট মানে 12th স্ট্যান্ডার্ড যি সকলে পাস কৰিছে তেওঁলোকৰ বাবে and for undergraduate level must be their age to hobo lagibo 18 or pora 33 years mane ably for the first time RRB NTPC age criteria to all of increase korise etu normal general category 18 to 33 years for 12 pass ji hokole aru graduate level ji hokol ase teolokor jitu age category 18 to 36 years hobo lagibo ঠিক আছে মানে মিনিমাম এজ টু 18 গ্রাজুয়েটৰ বাবে 36 হায়ার সেকেন্ডারি হলে 33 ইয়ার্স তার উপরত তো এজ রিল্যাক্সেশনৰ বিষয়টো আছে ঠিক আছে আমাৰ SC ST OBC এক্স সার্ভিসম্যান এবিলাকৰ আছে আচ্ছা গ্রাজুয়েট লেভেলত যদি আমি কবলে যাও যে কি পোস্ট আছে মনত ৰাখিবা গুডস ট্রেন ম্যানেজার স্টেশন মাস্টার চিফ কমার্শিয়াল কাম টিকিট সুপারভাইজার জুনিয়র একাউন্ট অ্যাসিস্ট্যান্ট কাম টাইপিস্ট সিনিয়র ক্লার্ক কাম টাইপিস্ট এটু গ্রাজুয়েশনের পোস্ট এবিলাক আছে যদি আমি আমার 12th কোয়ালিফিকেশনৰ যদি আমি পোস্ট চাবলে যাও একাউন্ট ক্লার্ক কাম টাইপিস্ট ঠিক আছে কমার্শিয়াল ক্লার্ক কাম টিকিট ক্লার্ক জুনিয়র ক্লার্ক কাম টাইপিস্ট আৰু ট্রেন ক্লার্ক মানে এইবোৰ হৈছে সবতকে ইম্পর্টেন্ট যিবিলাক আমি মানে সদায় ভাবি থাকো যে এইবোৰ চাকৰি কেনেকে পায় এই পোস্ট বিলাক কিন্তু এতিয়া RRB NTPC দি দিছে তো সাবজেক্ট একদম নিট এন্ড ক্লিয়ার জেনারেল নলেজৰ পৰা ম্যাক্সিমাম কোৱেশ্চন আহি আছে ম্যাথছ এন্ড ৰিজনিং আৰু জেনারেল নলেজত তোমালোকে আমাৰ হিস্ট্রি জিওগ্রাফি পলিটি ইকোনমিক্স কারেন্ট অ্যাফেয়ার্স তাৰপিছত স্ট্যাটিক জিকে আৰু জেনারেল সায়েন্স ইংলিশৰ কোনো পাৰ্ট ইয়াত নাই গতিকে এটো বহুত বেছি হেল্প কৰিব যিসকলে ইংৰাজীক অলপ বেছি ভয় পায় তো বন্ধুসকল এয়া আছিল ইন ডিটেইল ডিসকাশন ইয়াৰ পিছতো তোমালোকে যদি স্যালারি তাৰপিছত ধৰি লোৱা কি জব প্ৰফাইল এইবিলাকৰ বিষয়ে আৰু বিতংকে যদি জানিব বিচৰা এই ভিডিওটোৰ কমেন্ট সেকশনত তোমালোকে মেসেজ কৰি দিবা কমেন্ট কৰি দিবা মই ডেফিনেটলি তোমালোকক সেই বিষয়বোৰৰ ওপৰতো সেশন লৈ আহিম আমি ইন জেনাৰেলি আমাৰ ক্লাস আমি আৰম্ভ কৰিছো অহা 28 অফ সেপ্টেম্বৰ লৈকে মোৰ ক্লাস চলি থাকিব ৰাতি 8টা বজাত আজিও যেনেকে ৰাতি 8টা বজাত হৈছে অলৰেডি ঠিক আছে
তাৰপিছত আকৌ 9টা বজাত মানে ৰাতি আমাৰ এনটিপিচিৰ ক্লাছটোৱে চলি আছে আৰু আমি কিন্তু ৰেলৱে এনটিপিচিৰ এটা অলৰেডি বেচ ষ্টাৰ্ট কৰিছোঁ সো যোনে যোনে এডমিশ্যন কৰা নাই তেওঁলোকে এই বেচটোতে এডমিশ্যন কৰি ল'বা Y225 কোড ইউজ কৰি ফৰ ইয়ৰ বেটাৰ প্ৰিপাৰেশ্যনৰ বাবে মানে এইটো তোমালোকৰ নিজৰ চইচ কিন্তু এই গোল্ডেন অপৰচুনিটি মিছ হ'ব দিব নালাগে সবে এপ্লাই কৰিব লাগে এইখিনিয়ে কথা তো বন্ধুসকল যদি আমাৰ এপটো ডাউনলোড কৰি ল'বা আৰু মোৰ এই ক্লাছটো যদি ভাল লাগে নিশ্চয়কৈ লাইক শ্বেয়াৰ কৰিবা কমেণ্ট কৰিবা ফিডবেক জনাবা আৰু কমেণ্ট কৰি তোমালোকৰ যি নিড আছে আড্ডা 24/7 নৰ্থ ইষ্টৰ পৰা তোমালোকে যি বিচৰা তোমালোকে কিন্তু ডেফিনেটলি কমেণ্টত দি দিবা সো দ্যাট আমি সেই সেশন এই টপিকবোৰৰ ওপৰত তোমালোকৰ বাবে ভিডিঅ'ছ লৈ আহিব পাৰোঁ ধন্যবাদ সকলোকে এণ্ড অল দ্য ভেৰি বেষ্ট আই হোপ তোমালোক সকলোৱে এপ্লাই কৰিবা আৰু বহুতখিনি কনচেপ্ট তোমালোকৰ ক্লিয়াৰ হ'ল আজিৰ এই সেশনটোৰ দ্বাৰা থেংক ইউ সো মাচ এণ্ড আগেইন অল দ্য ভেৰি বেষ্ট ধন্যবাদ জয় অসম জয় হিন্দ